গুড মৰ্ণিং বন্ধুসকল। আজি নতুন বছৰৰ শুভেচ্ছা সকলোকে জনালোঁ। এদিন দুদিনকৈ 2025 চনটো পাৰ হ'ল। কি পালোঁ, কি হেৰুৱালোঁ আপোনালোকে সকলোৱে জানে যে আমাৰ মৰমৰ জুবিন দা আৰু লগতে আমাৰ আনৰ শিল্পী ৰাজীৱ খোদী আমাৰ মাজৰ পৰা হেৰাই গ'ল 2025 চনত। আৰু কেইবাজনো ব্যক্তি, বিশিষ্ট ব্যক্তি হয়তো বহুতো মৰিছে, কিন্তু আমি জনাত আমিও মৰি যাম, কিন্তু আমাৰ হয়তো নাম সেনেকুৱাকৈ হিচাপত নোলাব। গতিকে যিসকল ভাল ভাল ব্যক্তি, যিসকল প্ৰতিভাৱান, ভগৱানৰ এটা দান, তেখেতলোকৰ দান হিচাপে তেখেতলোকক কণ্ঠ দিছে, তেখেতলোক ভাল ভাল প্ৰতিভা দিছে। তো সেনেকুৱা এজন ব্যক্তি হেৰাই গৈছে, তাৰ বাবে হয়তো মনটো ইমান ফূৰ্তি লগা নাই নতুন বছৰ বুলি। ইমান দুখ ভাগৰ মাজতো আপোনালোকক নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আৰু কিনো ক'ম, মনটো ভালো নাই। আৰু সেয়ে মই আপোনালোকক এটা দেখাব পাৰিছোঁ। এয়া চাওক, এইখন আমাৰ গেট দেখিছেনে? এটাই ভাল লগা মোৰ দৃশ্য। এয়া চাওক, এইজোপা দেখিছেনে আপোনালোকে? চাওক, এইজোপা প্ৰথমতে ভাবিছিলোঁ বিৰাট অদৰকাৰী বস্তু, কিন্তু যেতিয়া জুবিন দা বিহীন হ'ল, এই নাহৰজোপা মোৰ কাৰণে মানে বহুত ভাল লগা বস্তু হৈ গ'ল। চাওক, নাহৰে মোক জুবিন দাক সদায় স্মৰণ কৰিবলৈ শিকায়, আৰু সদায় গেটৰ পৰা ওলোৱাৰ পিছতে এই নাহৰজোপা মোৰ চকু পৰিলেই জুবিন দাক আকৌ মনলৈ লগে লগে উভতি আহে। মই আপোনালোকক সকলোকে অনুৰোধ জনাইছোঁ, জুবিন দা বিহীন হ'লেও আমি জুবিন দাক কেতিয়াও আমাৰ মাজৰ পৰা নাই বুলি নধৰোঁ। নাহৰ গছ আপোনালোকে ৰুব, জুবিন দাৰ স্মৃতি সকলো জেগাতে আমি দেখি পাওঁ যাতে। সেয়াই ক'লোঁ, সকলো মোৰ বন্ধু তথা অসমবাসী তথা ভাৰতবাসী সকলোকে 2026 চনৰ নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বাই বাই।